যোৱাকালি যেতিয়া ৰাহুল গান্ধী মানুহৰ মাজত উপস্থিত হৈছিল তেতিয়া তেওঁৰ গ্যাৰাণ্টিসমূহ লৈ আহিছিল। তেওঁ কৈছিল যে যিদিনা আমি চৰকাৰত আহিম আমি আপোনালোকৰ সৈতে কৰা সকলো প্ৰতিশ্ৰুতি পূৰণ কৰিম। আৰু এইটো স্বাভাৱিক যে তেওঁ কেৱল কেন্দ্ৰীয় চৰকাৰক লক্ষ্য কৰা নাই, তেওঁ বিহাৰৰ বিষয়ে কথা পাতি আছে। একে সময়তে আপুনি তেজস্বী যাদৱকো দেখা পাই আছে। চাওক তেওঁ কেনেদৰে ময়দানত আহিছে। মনত ৰাখিব যে তেওঁ শ্বহীদসকলক কেনেদৰে স্মৰণ কৰিছে। মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ সন্মুখত তেওঁ কেনেদৰে উপ নিৰীক্ষকক ইমতিয়াজৰ পুত্ৰৰ সৈতে সাক্ষাৎ কৰিছিল। আৰু কেৱল সাক্ষাৎ কৰাই নহয়, লালু প্ৰসাদ যাদৱৰ সৈতে পুত্ৰৰ কথা পতাই দিছিল। এই সকলোবোৰ তেজস্বী যাদৱৰ দ্বাৰা একেলগে কৰা হৈছে। আৰু ৰাহুল গান্ধী দেশৰ জনতাৰ সন্মুখত নিজৰ গ্যাৰাণ্টিসমূহ উপস্থাপন কৰিছে। मैं जानता हूं SC ST अति पिछड़ा हॉस्टल्स में यहाँ क्या होता है। मैं आपको गारंटी देता हूं जैसे हिंदुस्तान में सरकार आएगी, जैसे ही बिहार में हमारी सरकार आएगी, हम ये सारा का सारा बदल देंगे और आपके लिए जो होना चाहिए वो करके दिखाएंगे।